নমস্কাৰ সন্মানীয় সাংবাদিক বন্ধুসকল আৰু মোৰ লগত উপস্থিত থকা আমাৰ চিৰাং জিলা আক্ৰাছুৰ 5খন আঞ্চলিকৰ সভাপতি সম্পাদক ক্ৰমে বাছুগাঁও আঞ্চলিক, কাছিকতৰা আঞ্চলিক আৰু চুবাইজাৰ আঞ্চলিক আৰু শান্তিপুৰ আৰু বেংতল। তো সকলোকে পুনৰবাৰ নমস্কাৰ জনাইছোঁ। তো আজি এক বিশেষ বিষয় লৈ আমি বিবৃতি দিব ওলাইছোঁ। তো বিষয়টো হ'ল যে আমাৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পৰিষদ মাননীয় গকুল বৰ্মন তেখেতৰ নামত কিবা এটা অভিযোগ আমি শুনিবলৈ পাইছোঁ। তো কিছুমান সামাজিক মাধ্যমৰ জৰিয়তে আমি দেখিবলৈ পাইছোঁ। তো আমি তেখেতৰ নিজৰ জিলাৰ বা যিখন আঞ্চলিকৰ পৰা তেওঁ আজি প্ৰতিনিধিত্ব কৰি ইমান দূৰলৈকে গৈ পাল। তো আমি সেই একেখন আঞ্চলিকৰ পৰাই প্ৰতিনিধিত্ব কৰা। তো আমি স্থানীয় হিচাপে এটা কথা জানো যে এইটো যিটো অভিযোগ আনিছে এইটো একেবাৰে মিছা বুলিয়ে আমি জানো, ইমান বেছি ক'বলৈ নাযাওঁ। তো পৰিতাপৰ বিষয়ে যে যিসকলে এনেকুৱা প্ৰস্তাৱ আনিছে তেওঁলোকে যদি প্ৰমাণ আছে কিবা তেনেহ'লে দেখাই দিয়ক, এইটো আমি নকওঁ একো। তো এইখিনিয়ে, বৰ বিশেষ নকওঁ। এইটোতো আমি মিছা বুলি জানো, এইটো একেবাৰে মিছা কথা। কোনো তেখেতৰ নামত আমি জনাত কোনো থানাত এনেকুৱা কেছ নাই তেখেতৰ নামত। হ'ব।